জুবিন ক্ষেত্ৰত সংঘটিত হৈছে এক করুণ ঘটনা 40 লাখ লোকে কঁপাব অসম জুবিন ক্ষেত্ৰত চলিব উচ্ছেদ অভিযান জুবিন গাৰ্গৰ মৃত্যুক লৈ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ চাৰিটাকৈ ডাঙৰ বিস্ফোৰণ জুবিন পত্নী গৰিমা গাৰ্গে কান্দি কান্দি অসমবাসীলৈ কেইবাটাও দাবী ৰাখে এতিয়া প্ৰশ্ন হৈছে কোনে পূৰ্ণ কৰিব এই সমূহ দাবী কি এই দাবীসমূহ মই সবিশেষ আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ যত্ন কৰিছো আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী আজিৰ এই ভিডিঅ'টি অলপো স্কিপ নকৰিব হেকলৈকে চাই থাকক লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব আজি পাঁচটাকৈ ডাঙৰ খবৰ আপোনালোকৰ মাজত লৈ আহিছো প্ৰত্যেকটো খবৰে আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত #justice4Zubin Garg বুলি এবাৰ নিশ্চয় লিখিব এতিয়া আগবাঢ়িছো গৰিমা গাৰ্গে কান্দি কান্দি কোনসমূহ দাবী জনাই অসমবাসীলৈ অসমীয়াৰ ওচৰত জুবিনৰ আস্থা আছে জুবিনে বিচৰা অসমখন আমি গঢ়িম গৰিমা গাৰ্গৰ মন্তব্য জুবিনে যিখন অসম বিচাৰিছিল সেই অসমখন আমি সকলোৱে গঢ়িম ইয়াৰ লগতে আৰু কেইবাটাও দাবী উপস্থাপন কৰে মই আপোনালোকৰ মাজত সম্পূৰ্ণ তথ্য লৈ আহিছো জুবিনে বিচৰা অসমখন আমি গঢ়িম মোৰ যেতিয়াই তেওঁ কিবা ক'বলৈ থাকে মই ইয়ালৈ আহো মোৰ সাহস শক্তি সকলোখিনি তেওঁৰ পৰাই পাওঁ মোৰ তেওঁৰ লগত পাতিবলগীয়া বহু কথা থাকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি হাতে হাত ধৰি আগুৱাই যাম সকলোৱে একেলগে জুবিনে বিচৰা অসম গঢ়িম সোণাপুৰত মাজনিশা উপস্থিত হৈ মন্তব্য কৰে গৰিমা গাৰ্গে অসমবাসীলৈ কেইবাটাও দাবীও জনাই গৰিমা গাৰ্গে প্ৰথমটো দাবী হৈছে জুবিনে বিচৰা অসমখন গঢ়াত যাতে সকলোৱে সহায় কৰে জুবিনে চলা পথত যাতে সকলোৱে চলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাত ধৰি বৰ অসম গঢ়াৰ যি সপোন জুবিন গাৰ্গে দেখিছিল এই জুবিন গাৰ্গৰ সেই সপোনটো যাতে সকলোৱে পূৰ্ণ কৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে জুবিন গাৰ্গৰ মৃত্যুক লৈ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ ডাঙৰ বিস্ফোৰণ জুবিন গাৰ্গক লৈ কৰা হৈছিল এই চাৰিটা গাফিলতি আৰু এই চাৰিটা গাফিলতিৰ ফলতেই জুবিন গাৰ্গক হেৰুৱালে অসমবাসীয়ে শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাই কেতিয়াও এই চাৰিটা ভুল কৰিব নালাগিছিল এই চাৰিটা ভুলৰ বাবেই আমি জুবিন গাৰ্গক হেৰুৱাইছো কি এই চাৰিটা গাফিলতি কি এই চাৰিটা ভুল সবিশেষ আপোনালোকক মই জনাব লৈছো ইয়াৰ লগতে আৰু চাৰিটাকৈ খবৰ আছে যিকেইটা খবৰ আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ এটা খবৰো মিছ নকৰি শেষলৈকে ভিডিঅ'টি চাই থাকিব জুবিন গাৰ্গৰ মৃত্যুক লৈ চাৰিটা ডাঙৰ ভুল হৈছে বিদেশ তথা ছিংগাপুৰলৈ লৈ যোৱাটো প্ৰথম তথা ডাঙৰ ভুল দ্বিতীয় ভুল হৈছে জুবিন গাৰ্গক সাগৰত লৈ যোৱাটো তৃতীয়টো ভুল হৈছে জুবিনক সাগৰত নমাই দিয়াটো চতুৰ্থটো ভুল হৈছে সাগৰত জুবিন গাৰ্গক সংকটৰ সময়ত সহায় নকৰাটো 16 জন মানুহ থকাৰ পিছতো তাৎকালীনভাৱে কিয় উদ্ধাৰ কৰা নহল কিয় সোনকালে চিকিৎসালয়ত নিয়া নহল জুবিন গাৰ্গক জুবিনৰ চিজাৰৰ ঔষধ মিছ কৰাটো মাৰাত্মক ভুল পূৰ্বে হাস্পতালৰ পৰা ৰিলিজ হোৱাৰ সময়ত সকলোকে কৈছিল জুই পানী জুবিনৰ বাবে যে বেয়া জুবিনৰ লগত থকা সকলোৱে জানে এতিয়া সিদ্ধাৰ্থ শেখৰহতে নাজানো বুলি ক'লে কেতিয়াও এটো মানি লোৱা নহব জুবিন গাৰ্গৰ চিকিৎসা কৰা ডক্টৰ হিতেশ বৰুৱাৰ এই ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ মৃত্যুক লৈ চাৰিটা ডাঙৰ ভুল কৰা হৈছিল জুবিন ক্ষেত্ৰক লৈ আহি পৰিছে আৰেক ডাঙৰ খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব জুবিন ক্ষেত্ৰ 6 দিনৰ পিছতেই দোকানত চলিব উচ্ছেদ হয় জুবিন ক্ষেত্ৰৰ আশে-পাশে দিয়া দোকানসমূহ যিসকলে খন্তেকীয়া দোকানসমূহ খুলিছে এই দোকানসমূহ ভাঙি দিয়া হ'ব এই দোকানসমূহত উচ্ছেদ চলিব ইতিমধ্যে ডাঙৰ খবৰ আহি পৰিছে ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব জুবিন ক্ষেত্ৰৰ সন্মুখৰ দোকানলৈ জাননী জাৰি 6 দিনৰ ভিতৰত দোকান উঠাই নিয়াৰ কঠোৰ নিৰ্দেশনা NHAI দোকানে জাৰি কৰিলে জাননী উক্ত স্থানত
দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত এই ডাঙৰ পদক্ষেপ 6 দিনৰ ভিতৰত দোকান উঠাই নিদিলে বিহা হ'ব জৰিমনা ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সন্মুখৰ দোকানলৈ ইতিমধ্যে জাননী জাৰি কৰিছে প্ৰশাসনে এই মুহূৰ্তত আহি পৰিছে আন এক ডাঙৰ খবৰ জনজাতিকৰণৰ বিৰুদ্ধে 40 লাখ জনজাতীয় লোকে কঁপাব অসম হয় 40 লাখ লোকে অসম কঁপাব 40 লাখ জনজাতিয়ে নিবিচাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আন্দোলন চলি থকাৰ মাজতে এই ডাঙৰ খবৰ জনবহুল আৰু আগবঢ়া জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰদানত বিৰোধিতা আহোম চুতীয়া কোচ ৰাজবংশী জনজাতিকৰণত বিৰোধিতা 6টা জনগোষ্ঠীক জনজাতিকৰণত বিৰোধিতা CCTOৰ 10 নৱেম্বৰত ইয়াৰ বিৰুদ্ধে গুৱাহাটীত হ'ব জনসমাৱেশ উজনি মধ্য নামনি অসমতো বৃহৎ গণসমাৱেশ মূল সুঁতিৰ অসমীয়াৰ জনজাতিকৰণৰ দাবী নামানে 40 লাখ জনজাতীয় লোকে আৰ্থ সামাজিক ছাৰ্ভে অবিহনে দিব নালাগে জনজাতিকৰণ আহোম চুতীয়া কোচ ৰাজবংশী পিছপৰা বুলি দিব লাগিব প্ৰমাণ এই 3 জনগোষ্ঠীয়ে জনজাতিকৰণ পালে জনজাতিসকলৰ বহু ক্ষতি হ'ব মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আছে বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল হাৰিয়া মুণ্ডাৰ প্ৰতিও আছে সমৰ্থন আন্তঃৰাজ্যিক বাধা আঁতৰাই তেওঁলোককো STৰ মৰ্যাদা দিব লাগে বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য জুবিন দাই ন্যায় নাপালে বিধায়ক পদৰ লগতে ৰাজনীতিও এৰিম এক ডাঙৰ মন্তব্য কৰে অখিল গগৈ জুবিন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLAৰ পাপৰ জুবিন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLA পাপৰ মই কোনো MLA নহয় জুবিন দাই ন্যায় নাপালে কেতিয়া ৰাজনীতি এৰো ঠিক নাই বিধায়ক পদো এৰিম জুবিন দাই ন্যায় নাপালে কেতিয়া আন্দোলনত জপিয়াই পৰো ঠিকনা নাই শিৱসাগৰৰ পৰাই গৰ্জন অখিল গগৈ জুবিন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLA সমূহ পাপৰহে মাত্ৰ ৰাজ্যবাসীক দিবলৈছো আন এক ভয়ংকৰ খবৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক 3 ক্ৰিকেটাৰ সহ 40 জনৰ কৰুণ মৃত্যু এক ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে যুদ্ধ বিৰতি শেষ হোৱাৰ লগে লগে এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ভয়ংকৰ আক্ৰমণত এতিয়ালৈ প্ৰায় অৰ্ধশতাধিক লোকৰ মৃত্যু আফগানিস্তানত অভাৱনীয় পৰিৱেশ দেশখনৰ 3জন ক্ৰিকেটাৰৰ মৃত্যু 3 ক্ৰিকেটাৰ সহ 40 জনৰ মৃত্যু সিকদাতুল্লাহ হাৰুন কবিৰ আঘাৰ মৃত্যু মৃতকৰ ভিতৰত মহিলা আৰু শিশুৰ সংখ্যাই অধিক ঘটনাৰ চাঞ্চল্য নাযাওঁতেই পাকিস্তানৰ সেনা শিবিৰত আক্ৰমণ আত্মঘাতী আক্ৰমণ